বঙালপাৰাৰ ৰতনপুৰত ৩৮ বছৰীয়া এগৰাকী শিক্ষিত লোকে নিজৰ ঘৰতেই তাঁতশাল স্থাপন কৰি পাটৰ কাপোৰ উৎপাদন কৰি এক নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। বিগত ৮ বছৰ ধৰি নিজৰ ঘৰত তাঁতশাল স্থাপন কৰি পাট কাপোৰ উৎপাদন কৰি আহিছে। উদ্যমী লোকগৰাকীয়ে তাঁতশাল শিল্পৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দি আহিছে বুলিও উল্লেখ কৰে। ইফালে অইন কেইবাগৰাকীও লোকক জিয়াৰুল হকে তাঁতশালত নিয়োজিত কৰি সংস্থাপন দি আহিছে। তাঁতশালত বিভিন্ন ধৰণৰ মেখেলা চাদৰ, গামোচা উৎপাদন কৰি ব্যৱসায় কৰি আহিছে জিয়াৰুল হকে। উৎপাদিত পাটৰ মেখেলা চাদৰ শুৱালকুছিৰ লগতে বিভিন্ন ঠাইৰ দোকানত বিক্ৰী কৰি লাভান্বিত হোৱাৰ কথা উল্লেখ কৰে জিয়াৰুল হকে। অৱশ্যে সূতাৰ মূল্যবৃদ্ধি ক্ৰমান্বয়ে বাঢ়ি অহাত পূৰ্বৰ তুলনাত পাট কাপোৰৰ দাম সঠিককৈ নাপায় বুলিও সদৰি কৰে জিয়াৰুল হকে। হয়, প্ৰায় ৮ বছৰমান ধৰি কৰি আছোঁ। এইটো মহিলাৰ সমানে সমানে আমাৰ পুৰুষে কৰি আছে। বহুতকেইটা মোৰ লগতে ৫টা পৰিয়ালে মই সংস্থাপন দি আছোঁ। তেনেকুৱা চলি আছে আৰু মোটামুটি। কোনদৰে মানে আজিকালিতো আমি পঢ়া শুনা কৰা ছোৱালী মানুহ একোতো কৰিব নোৱাৰোঁ, চাকৰি বাকৰি নাই যাতে। এইটো হিচাপত ভাবিলোঁ যে এই কৰি খাওঁ আৰু এইটো হিচাপতে এইটো কামত জড়িত হৈ আছোঁ। লৈছিলোঁ আমাৰ ইয়াতে প্ৰশিক্ষণ লৈছিলোঁ। তাৰমানে আগতে শুৱালকুছিৰ পৰা শিকি অহা মানুহ আছিল বহুতকেইটা। ইয়াতে ঘৰত বহাইছিল, তাৰপিছত আমি শিকিলোঁ সিহঁতৰ পৰা। আপোনাৰ গামচা আছে, পাট মুগাৰ কাপোৰো আছে। হাজোৰ পৰা কমলা কানত দাসৰ ৰিপৰ্ট, অসম আদিত্য।